লগতে জড়িত হৈ থকা নিপুদেৱ আকস্মিকভাৱে দুৰ্ঘটনাত সংঘটিত হৈ যি মৃত্যু আঁকোৱালি ল'লে। এই আজি শ্ৰদ্ধাঞ্জলি জনাইছে ডিমৌ শ্ৰমিক সন্থাই, আৰু সেয়েহে মই সকলো ব্যৱসায়ীৰ লগতে আমাৰ বিভিন্ন সামাজিকভাৱে কাম কৰা তথা মোৰ ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, আমি যিগৰাকীক আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেওঁ আমি দেখাৰ পৰা এই ব্যৱসায়ী প্ৰতিষ্ঠানত আমি যেতিয়া তেওঁক লগ পাইছিলোঁ তেতিয়াৰ পৰাই মই নিপু এনেকুৱা এজন যুৱক আছিল, কাৰো লগত তেওঁ বেয়া ব্যৱহাৰ নাছিল, সকলোকে তেওঁ ভালদৰে মাত বোল কৰে। আমিও তেওঁলোকক হাঁহি ধেমালি তাৰ লগত আমি কৰিছিলোঁ, কিন্তু হঠাৎ আমাৰ মাজৰ পৰা তেওঁ গুচি যোৱাৰ কাৰণে সেইদিনা আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু তেওঁ য'তেই নাথাকক আমি ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ, তেওঁ কুশলে থাকক। আৰু নিপুৰ যি আশা আছিল, সেই আশা যেন ভগৱানে তেওঁক পুনৰ তেওঁ যি মন আছিল সেই মনটো যেন তেওঁক আকৌ ভালদৰে থাকক বুলি আমি তেওঁক আজি চাকি এগছ জ্বলাই আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে মই আজি আমি প্ৰথমতে 1 মিনিট তেওঁৰ কাৰণে আমি মৌন প্ৰাৰ্থনা জনাবৰ বাবে মই আৰম্ভ কৰিবৰ বাবে মই ৰাজক অনুৰোধ জনাইছোঁ।